অপাৰেশ্যন সিন্দুৰত শ্বহীদ হ'ল পিতৃ মহম্মদ ইমতিয়াজ। শেষবাৰলৈ চেলিউট পুত্ৰৰ। ক'লে তুমি গুচি গ'লা আমাক গৌৰৱান্বিত কৰি। ওলাই গৈছিল পিতৃ দেশৰ বাবে, কিন্তু ঘূৰি আহিল তিৰংগাৰে মেৰিয়াই। দেশৰ বাবে শ্বহীদ হ'ল BSF জোৱান মহম্মদ ইমতিয়াজ। অশ্ৰুসিক্ত নয়নেৰে দেশবাসীয়ে অন্তিম বিদায় জনালে। তেওঁৰ নিথৰ দেহ স্বগৃহ পোৱাৰ লগে লগেই হাজাৰ হাজাৰ মুছলমান উপস্থিত হৈ জানাজাৰ বাবে। হিন্দু মুছলমান সকলোৱে সমস্বৰে ক'লে বন্দে মাতৰম, সদায় অমৰ হৈ ৰওক বীৰ জোৱান মহম্মদ ইমতিয়াজ। দেশৰ বাবে জীৱন দিয়া, দেশৰ সুৰক্ষাৰ বাবে থিয় দিয়া সেই শ্বহীদ প্ৰণাম তোমাক। যিখন দেশে ধৰ্মৰ নামত মানুহ মাৰিছিল, সেই দেশকে ভাৰতৰ হিন্দু মুছলমানে প্ৰত্যুত্তৰ দিলে। পাকিস্তান নহয় যেন সন্ত্ৰাসবাদীৰ স্থান। ভাৰতৰ পৰা শিকক পাকিস্তানে, আমাৰ বাবে হিন্দু মুছলমান সকলো এক। আমাৰ বাবে ধৰ্মতকৈ ঊৰ্ধত দেশ প্ৰেম। প্ৰথমে দেশ, পিছত ধৰ্ম আহে। বীৰ জোৱানজনক আমিও জনাইছো চেলিউট। নিউজ ডেস্ক, টাইম 8।